নমস্কাৰ দোস্ত স্বাগতম জনাইছো আমাৰ চেনেল সাইবাৰ হাব পইণ্টলৈ আপোনালোকে জানে যে আমি সদায় আপোনালোকলৈ নতুন নতুন আপডেট লৈ আহি থাকো অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজিৰ কেবিনেট বৈঠকত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে যাতে অসমৰ ৰাইজৰ উপকাৰ হয় সো আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এনেকুৱা কি সিদ্ধান্ত লৈছে যাৰ পৰা আপুনিও লাভান্বিত হ'ব পাৰিব জানিবলৈ ভিডিঅটো হেকলৈ চাব আজিৰ এই যাত্ৰাত নামিবলৈ আপোনাৰ প্ৰয়োজনীয় সকলো সবিশেষ আমাৰ এই ভিডিঅটোত উপলব্ধ আছে লগতে আপুনি যদি চেনেলটোত প্ৰথমবাৰ আহিছে তেন্তে এনেকুৱা আপডেটবোৰ পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি যাব যাতে কোনো ধৰণৰ আপডেট আপোনাৰ পৰা মিছ হৈ নাযায় লগতে লাইক এণ্ড শ্বেয়াৰো কৰিব তো আহক আৰু দেৰি নকৰি আজিৰ আপডেটৰ পিনে আগবাঢ়ো তো আপোনালোকক জনাও যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজিৰ কেবিনেট বৈঠকত কেইটামান গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে যাৰ ফলত অসমৰ যিসকল অটো চালক বা ৰিক্সা চালক আছে এই সকলোবোৰ মানুহে লাভান্বিত হ'ব সো জানো আহকচোন কি আছে এই সিদ্ধান্তসমূহত আমাৰ বিভিন্ন সংবাদ মাধ্যমত সাধাৰণতে এটা অভিযোগ উঠা যায় যে আমাৰ পৰিবহন আৰু ট্ৰেফিকৰ পুলিচসকলে সৰু সৰু অটো ৰিক্সা চালক আদিক ফাইন আদিৰ কাৰণে দিগদাৰি কৰে বা আমনি কৰে তাৰ ফলত দুখীয়া মানুহখিনিৰ কষ্ট হয় আজি কেবিনেটত আমি দুটা সিদ্ধান্ত লৈছো যে বাইকৰ আৰোহীক টু হুইলাৰত এক্সেপ্ট হেলমেট আন কোনো কথাত ফাইন কৰিব নোৱাৰিব অকল হেলমেট নিপিন্ধিলে ফাইন হ'ব বাকি আৰু কাগজ নাই পত্ৰ নাই এইবিলাকত যিটো ফাইন কৰে সেই ফাইনটো আৰু এতিয়াৰ পৰা নকৰিব যদি কাৰোবাৰ কাগজ নাই তেতিয়া তেওঁলোকক নোটিছ দিব তেওঁলোকে কাগজ ঠিক কৰিব কিন্তু ফাইন গভৰ্ণমেণ্টে তাৰ এটা এছঅপি ট্ৰান্সপোৰ্ট ডিপাৰ্টমেণ্টে ৰিলিজ কৰিব দ্বিতীয়তে অটো ৰিক্সা যিকোনো তিনি হুইলাৰ তিনিচুকীয়া যুক্ত গাড়ীক চাৰিবাৰকৈ তেওঁলোকে ৰিপিটেড অপৰাধ নকৰালৈকে তেওঁলোকৰ পৰা কোনো ফাইন নোলোৱাৰ সিদ্ধান্ত লৈছে মানে এজন অটো ৰিক্সা বা এটা ই ৰিক্সা বা এজন ৰিক্সা চালকে চাৰিটা ফাইন কৰাৰ পিছতহে 5 নম্বৰ বাৰতহে তেওঁলোকৰ পৰা ফাইন ল'ব পাৰিব চাৰিবাৰ আমি তেওঁলোকক ৱাৰ্নিং দিম চাৰিবাৰ ৱাৰ্নিং দিয়াৰ পিছতো যদি তেওঁলোকৰ ভুলটো তেওঁলোকে কৰিয়ে থাকে তেতিয়াহ'লে 5 নম্বৰ বাৰতহে তেওঁলোকৰ পৰা ফাইন লোৱা যাব আৰু তেনেকে মটৰচাইকেল স্কুটাৰ স্কুটি আদিৰ পৰা এটাতে খালি ফাইন লোৱা যাব হেলমেট নিপিন্ধিলে বাকি আন কথাত আমি তেওঁলোকৰ পৰা ফাইন নলওঁ ইয়াৰ ওপৰত ট্ৰান্সপোৰ্ট ডিপাৰ্টমেণ্টক নিৰ্দেশ দিয়া হৈছে যে আপোনালোকে এটা এছঅপি বনাই অহা 15 দিনৰ ভিতৰত আপোনালোকে প্ৰকাশ কৰক যাতে অটো ৰিক্সা ৰিক্সা ই ৰিক্সা এওঁলোকে যাতে ফাইন আদিৰ পৰা ৰক্ষা কৰিব খোজে কিন্তু তেওঁলোকে যদি ভুল কৰি থাকে তেওঁলোকৰ আমি বেলেগ ধৰণৰ আন ব্যৱস্থা ল'ব পাৰিম টকা লোৱাৰ পৰিৱৰ্তে আন যি এক্টত আছে আন আমি আইনী ব্যৱস্থা ল'ব পাৰিম কিন্তু ফাইনটো নোলোৱাকৈ বেলেগ ব্যৱস্থাবিলাক আমি ল'ম ফাইনটোলৈকে আমি নাযাওঁ তো এইখিনি আছিল আজিৰ আপডেটত ভিডিঅ'টো চাই ইনফৰ্মেটিভ পালে লাইক এটা কৰি যাব লগতে শ্বেয়াৰো কৰিব যাতে আন এজনেও এই সিদ্ধান্তৰ বিষয়ে ভালকৈ জানি লওক আজিলৈ এৰিছো পুনৰ নতুন আপডেট লৈ আপোনালোকৰ মাজলৈ আহিম জয় আই অসম ভাৰত মাতা কি জয়